বন্ধুসকল আপোনাৰ ফাৰ্ষ্ট নোটিছ আহিছে SBI ফালৰ পৰা যদি আপোনালোকে সাৰ্কেল বেস অফিচাৰ 2273টা পোষ্টৰ কাৰণে এপ্লাই কৰিছিলে ভাল খবৰ এডমিট কাৰ্ড মুকলি হৈছে 5 মাৰ্চৰ পৰা মুকলি হৈছে এডমিট কাৰ্ড ডাউনলোড কৰা লিংক আৰু 14 মাৰ্চৰ ভিতৰত আপোনালোকে ডাউনলোড কৰিব লাগিব আগবাইছো আপোনাৰ নেক্সট নটিফিকেশনৰ ফালে BTC কুকৰাঝাৰৰ পৰা অহা নটিফিকেশনৰ লাষ্ট ডেট নিচে সমুচা পিছে পোষ্টসমূহ হৈছে ফৰেষ্টাৰ 1 টোটাল পোষ্ট আহিছে 47টা কোৱালিফিকেশন বিচাৰিছিলে গ্ৰেজুৱেট এনি ডিসিপ্লিন আৰ্টছ সায়েন্স কমাৰ্চ আপুনি যিকোনোৰে হ'ব পাৰে ফৰেষ্ট গাৰ্ডত টোটাল পোষ্ট আহিছিলে 110টা কোৱালিফিকেশন বিচাৰিছিলে হাই সেকেন্ডাৰী পাস এই পোষ্টত এপ্লাই কৰিবলৈ হলে আপোনালোকে BTC এৰিয়াৰ হ'ব লাগিব আৰু নিউলি এড হোৱা যি 60খন ভিলেজ আছে বিশ্বনাথ শোণিতপুৰ আৰু উদালগুৰি ডিস্ট্ৰিক্টৰ তেওঁলোকো এলিজিবল হ'ব এই পোষ্টৰ কাৰণে এমপ্লয়মেন্ট এক্সচেঞ্জত নিজকে ৰেজিষ্টাৰ কৰা হ'ব লাগিব বিচাৰিছে 18 পৰা 40ৰ ভিতৰত আছে এজ ৰিলেক্সেশন এজ পাৰ গভৰ্নমেন্ট ৰুল এপ্লিকেশন ফিজ পে কৰিব লাগিব আনৰিজাৰ্ভ OBC MOBC কাৰণে 150 টকা SC ST কাৰণে 100 টকা এপ্লিকেশন ফিজ যি আপোনালোকে অনলাইন থ্ৰু পেমেন্ট কৰিব পাৰিব BTC ৰ অফিচিয়েল ৱেবছাইটৰ পৰা কৰিব পাৰিব অনলাইন এপ্লাই মন্দিবৰ ইয়াৰ প্লাস ষ্টাৰ্ট হৈছিলে 23 ফেব্ৰুৱাৰীৰ পৰা এপ্লাই কৰা লাষ্ট ডেট হৈছে 15 মাৰ্চ আগবাইছো এই পৰা নেক্সট নটিফিকেশনৰ ফালে এইমছৰ ফালৰ পৰা মুকলি হ'ল নাৰ্সিং অফিচাৰৰ পোষ্ট টোটাল পোষ্ট আহিছে 2551টা ইয়াতে গুৱাহাটী এইমছৰ কাৰণে আছে 78টা পোষ্ট ক্যাটেগৰি ওয়াইজ ইয়াতে ভ্যাকেন্সি সমূহ দিয়া হৈছে আপোনালোকে ভিডিওটো পজ কৰি চাব পাৰিব ইভেন আপোনালোকৰ হ'ব 9300 টকাৰ পৰা 34800 টকাৰ ভিতৰত আৰু গ্ৰেড পে 4600 টকা বয়স 18 পৰা 30ৰ ভিতৰত হ'ব লাগিব আছে এজ ৰিলেক্সেশন এজ পাৰ গভৰ্নমেন্ট ৰুল কোৱালিফিকেশন বিচাৰিছে BSc নাৰ্সিং কৰা হ'ব লাগিব বা আপোনালোকে GNM কৰা হলে এপ্লাই কৰিব পাৰিব 2 বছৰ এক্সপেৰিয়েন্স মিনিমাম 50খন বেড থকা হস্পিটেলৰ এপ্লিকেশন ফিজ জেনেৰেল আৰু OBC কাৰণে হৈছে 3000 টকা SC ST EWS ৰ কাৰণে হৈছে 2400 PWD ক্যান্ডিডেট হলে নাই কোনো ধৰণৰ এপ্লিকেশন ফিজ আপোনালোকে অনলাইন থ্ৰু পেমেন্ট কৰিব পাৰিব এপ্লাই আপোনালোকে অনলাইন কৰিব পাৰিব এইমছৰ অফিচিয়েল ৱেবছাইটৰ পৰা কৰিব পাৰিব অনলাইন এপ্লাই মন্দিবৰ ইয়াৰ এপ্লাই ষ্টাৰ্ট হৈছে 24 ফেব্ৰুৱাৰীৰ পৰা আৰু এপ্লাই কৰা লাষ্ট ডেট হৈছে 16 মাৰ্চ এই পোষ্টৰ কাৰণে এডমিট কাৰ্ড ৰিলিজ হ'ব 8 এপ্ৰিলত আৰু প্ৰিলিমছ এক্সামিনেশ্যন আপোনালোকৰ হ'ব 11 এপ্ৰিল আৰু মেইনছ এক্সামিনেশ্যন হ'ব 30 এপ্ৰিলৰ আগবাইছো আপোনাৰ নেক্সট নটিফিকেশনৰ ফালে আৰু এই সপ্তাহতে লাষ্ট ডেট UPSC ফালৰ পৰা অহা এসিস্ট্যান্ট কমান্ডেন্ট পোষ্টৰ টোটাল পোষ্ট আহিছিল 349টা ইয়াতে কাৰণে আছে 108টা CRPF ৰ কাৰণে আছিল 106টা CSF ৰ কাৰণে আছিল 70টা ITBP ৰ কাৰণে আছিল 12টা SSB ৰ কাৰণে আছিল এক্সামৰ কাৰণে মেল এণ্ড ফিমেল দুয়ো ক্যান্ডিডেট এপ্লাই কৰিব পাৰিব আপোনালোকৰ হ'ব লাগিব 20ৰ পৰা 25ৰ ভিতৰত আছে এজ ৰিলেক্সেশন এজ পাৰ গভৰ্নমেন্ট ৰুল কোৱালিফিকেশন বিচাৰিছে গ্ৰেজুৱেট এনি ডিসিপ্লিন আৰ্টছ সায়েন্স কমাৰ্চ আপুনি যিকোনোৰে হলে এপ্লাই কৰিব পাৰিব কোৱালিফিকেশন বিচাৰিছে গ্ৰেজুৱেট এনি ডিসিপ্লিন আৰ্টছ সায়েন্স কমাৰ্চ আপুনি যিকোনোৰে হ'ব পাৰে আৰু লগতে ফিজিক্যালি ফিট হ'ব লাগিব এপ্লিকেশন ফিজ পে কৰিব লাগিব আনৰিজাৰ্ভ OBC কাৰণে হৈছে 200 টকা ফিমেল SC ST PWBD কাৰণে নাই কোনো ধৰণৰ এপ্লিকেশন ফিজ এপ্লাই আপোনালোকে অনলাইন কৰিব পাৰিব UPSC অফিচিয়েল ৱেবছাইটৰ পৰা কৰিব পাৰিব অনলাইন এপ্লাই মন্দিবৰ ইয়াৰ এপ্লাই ষ্টাৰ্ট হৈছে 20 ফেব্ৰুৱাৰীৰ পৰা আৰু এপ্লাই কৰা লাষ্ট ডেট হৈছে 12 মাৰ্চ এতিয়াও যদি এপ্লাই কৰা নাই সোনকালে এপ্লাই কৰক এই পোষ্টৰ কাৰণে তো বন্ধুসকল আজি এই ভিডিওটো চাই আপোনালোকে কেনে পালে প্লিজ কমেন্টত জনাব যদি ভাল পাইছে লাইক কৰক কমেন্ট কৰক কিবা ৰিকুৱেষ্ট থাকিলে কমেন্টত লিখিব পাৰে আৰু লগতে শ্বেয়াৰ কৰিব নাপাহৰিব যিসকল ফ্ৰেণ্ডে মোৰ ভিডিও এতিয়ালৈকে চাব পৰা নাই নেক্সট সোমবাৰে আকৌ লগ পাম এনে ধৰণৰ লেটেষ্ট জব নটিফিকেশনৰ সৈতে ভিডিওটো চোৱাৰ বাবে ধন্যবাদ জয় আই অসম